কুলিচা হালধীয়া হৈ ফুলিছে ধৰিত্ৰীৰ বুকুত। আজি এই অঞ্চলত আহিলো। এই চৰ অঞ্চলত কৃষকসকলে তেওঁলোকৰ যি সপোন আছিলে এই সপোন প্ৰতিফলিত হৈছে। এই মোৰ পিছত থকা এই সৰিয়হটোৰে আপোনালোকে মন কৰক, খুব সুন্দৰভাৱে সৰিয়হ খেতি তেওঁলোকে কৰিছে কৃষকসকলে। আৰু আমিও সেই কৃষকসকলৰ প্ৰায় এটা কথা শিকিব লগা আছে যে তেওঁলোকে যি স্বাৱলম্বিতা পথ নিজে তৈয়াৰ কৰিছে বা যি খেতিৰ যোগে নিজে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে, ই এক সঁচা অৰ্থত সমাজৰ সেইসকল নিবনুৱালৈ এক বাৰ্তা যায়। গতিকে এই বাৰ্তাও তেওঁলোকে গ্ৰহণ কৰা উচিত যে খেতি কৰিও স্বাৱলম্বী হ'ব পাৰি, খেতি কৰিও নিজে সমাজৰ তথা দেশৰ অৰ্থনীতিত নিজৰ অৰিহণা যোগাব পাৰি। ই খুব সুস্পষ্টভাৱে ইংগিত বহন কৰিছে। আৰু ইয়াতে আহি গম পাইছো কৃষকসকলৰ পৰা যে তেওঁলোকে যোৱা বছৰতকৈ এইবাৰ সৰিয়হ যথেষ্ট বেছি পৰিমাণে সৰিয়হ খেতি কৰিছে। আৰু কাৰণটো জানি মই উৎফুল্লিত হৈছো যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃষকসকল লাভান্বিত হোৱাৰ বাবে বজাৰত মূল্যতকৈ যোৱা বছৰ সৰিয়হৰ মূল্য ৰাখিছিলে প্ৰায় ৬,৪৫০ টকা। ঠিক সেইবাবে হয়তো কৃষকসকলে যি কৃষকসকলৰ পৰা ক্ৰয় কৰা চৰকাৰে ব্যৱস্থা কৰিছিলে, এইবাৰ হয়তো সেই আশাৰে কৃষকসকলে সৰিয়হ উৎপাদন তথা সৰিয়হ খেতি কৰাটো অত্যাধিক পৰিমাণে খেতি কৰাটো ইয়াতে আমি আহি দেখি পাইছো। এই সুযোগতে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো তেখেতৰ বলিষ্ঠ পদক্ষেপৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো। সদায় কৃষকসকলৰ লগত, কৃষকসকলৰ স্বাৰ্থত আৰু কৃষকসকল উন্নয়নৰ যি কৃষকসকলক তেওঁ আগুৱাই নিয়াৰ যি ধাৰাবাহিক প্ৰয়াস কৰিছে, এই প্ৰয়াস যাতে অনাগত দিনতো আমাৰ চৰকাৰখনে থাকিব তাৰ বাবে মই খুব বিশ্বাসী। আৰু কৃষকসকলো এই ক্ষেত্ৰত যথেষ্ট লাভান্বিত হৈছে বুলি আমি জানিব পাৰিছো।